মই গ্ৰাম্যাঞ্চলৰ ৰাইজক আশ্বাস দিব খুজিছোঁ যে যোৱা এপ্ৰিল মাহত আমি ইলেক্ট্ৰিচিটিৰ খৰচ প্ৰতি ইউনিটত 1 টকা হ্ৰাস কৰিছোঁ। ভগৱানে যদি আমাক শক্তি দিয়ে অক্টোবৰ নৱেম্বৰত আমি আৰু 1 টকা নহ'লে 50 পইচা দাম আমি এই বছৰতে কমাবৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ। আমাৰ প্ৰথমবাৰৰ বাবে গ্ৰাম্যাঞ্চলৰ ৰাইজৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ' টেগিং সম্পূৰ্ণ দুৰ্নীতিৰ পৰা আঁতৰত থাকি কৰিবলৈ প্ৰচেষ্টা কৰা হৈছে। আমাৰ মন্ত্ৰী শিৱৰাজ চৌহান ডাঙৰীয়া আহিছিলে, তেখেতে জানুৱাৰী মাহত আমাক 3.5 লাখ নতুন ঘৰৰ আবণ্টন দিছিলে। মোৰ লগত তেখেতৰ যোৱাকালি কথা হৈছিলে। 8 তাৰিখে তেখেতে আকৌ এবাৰ অসমলৈ আহিব পঞ্চায়ত নিৰ্বাচনৰ পিছত, আৰু হয়তো সিদিনাখন আমাক আৰু নতুন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বনোৱাৰ আবণ্টন দিব। লগত নতুনকৈ জিঅ' টেগিঙৰ প্ৰক্ৰিয়াকো আমি সম্পূৰ্ণভাৱে দুৰ্নীতিৰ পৰা দূৰত থাকি সম্পূৰ্ণ কৰিম, যাতে অনাগত দিনত আমি প্ৰাপ্যজনক আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমি দিব পাৰোঁ। আমাৰ লক্ষ্য থাকিব শেষলৈকে গৈ যিসকলক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব নোৱাৰিমগৈ টাৰ্গেটৰ কাৰণে, তেওঁলোকক আমি মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ দি হ'লেও প্ৰতিগৰাকী দুখীয়া মানুহক ন্যায় প্ৰদান কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে অসমৰ যুৱ প্ৰজন্মক আত্মনিযুক্তি বা আত্মসংস্থাপনৰ ফালে আগুৱাই লৈ যোৱা আমাৰ দায়িত্ব। আমি সংকল্প পত্ৰত এইবাৰ ঘোষণা কৰিছোঁ যে প্ৰত্যেকটো সমষ্টিত প্ৰতি বছৰে আমি 1000 কৰি ল'ৰা, অৰ্থাৎ প্ৰত্যেক বছৰে অসমৰ 1,26,000 ল'ৰা ছোৱালীক আমি আত্মসংস্থাপনৰ বাবে কোনো ধৰণৰ মৰ্টগেজ সুদ নোহোৱাকৈ আমি 2 লাখ টকাকৈ তেওঁলোকক অনুদান হিচাপে আগবঢ়াম। প্ৰতি বছৰে 1000, এই বছৰৰ 1000 আমি নৱেম্বৰ মাহত শেষ কৰিম, আৰু আগুৱাই যিমানে গৈ থাকিম প্ৰত্যেক বছৰে প্ৰত্যেক সমষ্টিৰ আমি 1000কৈ ল'ৰা ছোৱালীক আমি এটা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ মাজত আমি সামৰি ল'ম, যাতে চাকৰি নোপোৱা ল'ৰা ছোৱালীসকলেও কৰ্মসংস্থাপনৰ বাট বুলিব পাৰে।